নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সিহঁতক ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ, আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে এপ্ৰিল মাহৰ মুকলি হোৱা প্ৰাইভেট জব ভেকেঞ্চি, ছুপাৰভাইজাৰ, অফিচ এছিষ্টেণ্ট, ৰিচিপশ্যনিষ্ট, একাউণ্টেণ্ট, ভালেমান ভেকেঞ্চি আছে। যোৰহাট, বঙাইগাঁও, নলবাৰী, বৰপেটা ভালেমান লোকেশ্যনৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ যেতিয়া বস্তুখিনি বা ভিডিঅ'টো চাব, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। ভিডিঅ'টো নোচোৱাকৈ এপ্লাই নকৰিব। আপোনালোকে বুজি নাপায় এপ্লাই কৰিলে একো লাভ নহ'ব। সেইখন মই বুজাই দি আছোঁ, তাৰপিছত আবেদন কৰক। নিশ্চয় শ্বৰ্ট লিষ্টেড কৰা হ'ব, আৰু তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হ'ব। TVS কোম্পানী ভেকেঞ্চি, ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি, কেনেৰা HSBC বেংকৰ ভেকেঞ্চি, মাইক্ৰ' ফাইনেন্স বেংক, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, স্কডা কাৰ কোম্পানী, পেকেজিং ইণ্ডাষ্ট্ৰীৰ ভেকেঞ্চি। চ' প্ৰাইভেট জব নিউজ ইন আছাম, প্ৰাইভেট অফিচৰ ভেকেঞ্চি, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, FMCG কোম্পানীৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহি থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাই, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে এপ্ৰিল মাহৰ ভেকেঞ্চি। ভালেমান লোকেশ্যনৰ ভেকেঞ্চি আছে। যোৰহাট, নলবাৰী, বৰপেটা, গুৱাহাটী, বঙাইগাঁও। ছুপাৰভাইজাৰ, অফিচ এছিষ্টেণ্ট, টেলিকলাৰ, টিচাৰ, একাউণ্টেণ্ট, মাৰ্কেটিং এক্সিকিউটিভ, ৰিচিপশ্যনিষ্ট, কম্পিউটাৰ অপাৰেটৰ, নাৰ্ছ, লেবৰেটৰী, চব ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি মই ভালদৰে বুজাই দি আছোঁ ক'ত কি ভেকেঞ্চি আছে। তাৰপিছত আবেদন কৰক, আৰু তাৰপিছত যদি শ্বৰ্ট লিষ্টেড কৰা হয় ইণ্টাৰভিউলৈ মাতা হ'ব। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে জেইনক' লাইফষ্টাইলৰ পৰা ভেকেঞ্চি, যোৰহাট লোকেশ্যনৰ কাৰণে। বহুতে কৈ থাকে দাদা আপাৰ আছামৰ ভেকেঞ্চি লাগে, এইটো ভেকেঞ্চিত আবেদন কৰিব পাৰে যাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল হৈছে। এটা ভেকেঞ্চি ফুল টাইম ভেকেঞ্চি, ৱেৰ হাউচ ছুপাৰভাইজাৰৰ কাৰণে। 1 year এটা অভিজ্ঞতা লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু নলেজ হ'ব লাগিব টেলি। যাৰ টেলি নলেজ আছে, গ্ৰেজুৱেশ্যন কৰা হৈ আছে, সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। গুড চেলাৰী বেছড অন এক্সপিৰিয়েঞ্চ, আৰু ইনচেণ্টিভ দিয়া হ'ব। আৰু একমডেশ্যন মানে থকাটো দিয়া হ'ব যোৰহাটত ফৰ আউটষ্টেশ্যন কেণ্ডিডেট, মানে যোৰহাটৰ বাহিৰৰ পৰা যদি কোনোবা কেণ্ডিডেটে চাকৰি কৰিম বুলি ভাবিছে, এইটো থকাটো ফ্ৰী দিয়া হ'ব কোম্পানীৰ পৰা। যোগাযোগ কৰক বা আবেদন কৰক। তলত হোৱাটছএপ নম্বৰ দি আছে, যাক শ্বৰ্ট লিষ্টেড কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে নৱাদ্বীপ হস্পিটেল, নলবাৰীৰ পৰা ভেকেঞ্চি। এখন আপোনাৰ 100 বেডেড মাল্টি স্পেচিয়েলিটি হস্পিটেল হয়। এপ্লিকেশ্যন ইনভাইট কৰা হৈছে এইকেইটা পষ্টৰ কাৰণে। ONG স্পেচিয়েলিষ্ট 3 বছৰ অভিজ্ঞতা লাগিব, ৰেডিঅ'লজিষ্ট 3 বছৰ অভিজ্ঞতা, এনথেলজিষ্ট 3 বছৰ, এমাৰ্জেঞ্চি মেডিচিন স্পেচিয়েলিষ্ট মিনিমাম 3 বছৰ, মেডিচিন স্পেচিয়েলিষ্ট, তাৰপিছত ENT স্পেচিয়েলিষ্ট, ৰেচিডেণ্ট ডক্টৰ, মাৰ্টন 15 বছৰ অভিজ্ঞতা লাগিব, OT চিষ্টাৰ 3 বছৰ অভিজ্ঞতা, ICU নাৰ্ছ 3 বছৰ এক্সপিৰিয়েঞ্চ, BSc নাৰ্ছিং চিষ্টাৰ, JNM চিষ্টাৰ, ANM চিষ্টাৰ 5 বছৰ, OT আৰু এনথেষ্টিয়া টেকনিচিয়ান 3 বছৰ অভিজ্ঞতা, ICU টেকনিচিয়ান 3 বছৰ, লেবৰেটৰী টেকনিচিয়ান 3 বছৰ, আপোনালোকৰ ECG ENG টেকনিচিয়ান, তাৰপিছত লেবৰেটৰী তাৰপিছত আপোনালোকৰ ৰেডিঅ'গ্ৰাফাৰ CT আৰু এক্সৰে কাৰণে, আৰু ৰিচিপশ্যনিষ্টৰ কাৰণে 3 বছৰ অভিজ্ঞতা। যোনকেইটা ৰিচিপশ্যনিষ্ট কম্পিউটাৰ অপাৰেটৰ সেইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, আৰু 3 বছৰ অভিজ্ঞতা। আৰু ছিনিয়ৰ একাউণ্টছ অফিচাৰৰ কাৰণে 5 বছৰ অভিজ্ঞতা, CA বা MCom কৰা হ'লে হ'ব, আৰু জুনিয়ৰ একাউণ্টৰ কাৰণে BCom পাছ আৰু 3 বছৰ অভিজ্ঞতা হ'লে হ'ল। ফ্ল'ৰ মেনেজাৰৰ ভেকেঞ্চি, মাৰ্কেটিঙৰ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 3 বছৰ হ'লে হ'ল। 3 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। নলবাৰী কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিব বাহিৰা কেণ্ডিডেটতকৈ। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে চেণ্ট পল ইংলিছ মিডিয়াম স্কুল, বৰপেটা টাউনৰ পৰা ভেকেঞ্চি। এপ্লিকেশ্যন ইনভাইট কৰা হৈছে একেটা ছাবজেক্টৰ টিচাৰৰ কাৰণে, মেথছ, ছায়েন্স, এছামিছ, হিন্দী, ছ'চিয়েল ছায়েন্স। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন আৰু BEd কৰা হ'ব লাগিব, 2 বছৰ অভিজ্ঞতা লাগিব। আৰু কম্পিউটাৰ ছায়েন্স টিচাৰৰ কাৰণে BTech MTech আৰু 2 বছৰ অভিজ্ঞতা লাগিব। প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰীৰ কাৰণে মাডাৰ টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 2 বছৰ অভিজ্ঞতা লাগিব। ইণ্টাৰেষ্ট যদি হয় ইমেইল ID দি আছে, ইমেইল ID হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক। কোনটো পষ্টত আবেদন কৰিছে এইকেইটা পষ্টৰ ভিতৰত সেইটো মেনশ্যন কৰি দিব। কেতিয়াও নাপাহৰিব, যদি ইমেইল দি চাকৰিৰ পৰা আবেদন কৰে তেতিয়াহে কোম্পানী গম পাব যে এইটো কেণ্ডিডেটে এইটো চাকৰিৰ কাৰণে আবেদন কৰিছে। এনেকৈ পঠাই দিয়ক 3 এপ্ৰিলৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ টিচাৰ ভেকেঞ্চি, এখন লিডিং কোচিং ইনষ্টিটিউট জয়ানগৰ 6 মাইলৰ পৰা আহিছে। মেথছ, ফিজিক্স, কেমেষ্ট্ৰি 11, 12 পঢ়াব লাগিব, আৰু মেথছ আৰু ছায়েন্স 9 আৰু 10 পঢ়াব লাগিব। কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। ভেকেঞ্চি ইষ্ট পইণ্ট গ্ৰুপ অফ ইনষ্টিটিউট বেংগলোৰ, এখন আপোনালোকৰ গুৱাহাটী ৰিজনেল অফিচৰ ভেকেঞ্চি আহিছে।
অৰিজিনেল অফিচ হেডকোৱাৰ্টাৰ বেংগলোৰত কিন্তু ৰিজনেল অফিচ গুৱাহাটীৰ কাৰণে ভেকেঞ্চিটো আপোনালোকৰ আহিছে প্ৰথম ভেকেঞ্চি BDM অৰ্থাৎ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ গ্ৰেজুৱেশ্যন আৰু 3 বছৰ 5 বছৰ অভিজ্ঞতা এটা লাগিব ৱৰ্কিং এজ এ বিজনেছ ডেভেলপমেণ্ট অফিচাৰ বা মেনেজাৰ ইন এনি এডুকেশ্যন ইনষ্টিটিউট এক্সিলেণ্ট অৰেল আৰু ৰিটেন কমিউনিকেশ্যন ভাল হ'ব লাগিব কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 2 বছৰ অভিজ্ঞতা লাগিব এডুকেশ্যন কাউন্সিলৰ হিচাপে কাম কৰা এডুকেশ্যন ইনষ্টিটিউটত আৰু অৰেল স্কিলটো ভাল হ'ব লাগিব টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব টেলিকলাৰ ইন এনি এডুকেশ্যন ইনষ্টিটিউট এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল হ'ব লাগিব ইমেইল ID হোৱাটছএপ নম্বৰ দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো হেডিঙত মেনশ্যন কৰি দি বা ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব যে মই টেলিকলাৰ বা বেলেগ পোষ্টৰ কাৰণে আবেদন কৰিছোঁ তাৰপিছত ইমেইল দি পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেঞ্চি ৰিয়েল ইষ্টেট এক্সিকিউটিভৰ ভেকেঞ্চি মেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব ফিমেল কেণ্ডিডেটতকৈ কোৱালিফিকেশ্যন চাগে মষ্ট প্ৰবেবলি গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব লাগে আৰু বাইক বা স্কুটি এখন হ'ব লাগিব পাৰে যিহেতু ৰিয়েল ইষ্টেট চাকৰি বাইক বা স্কুটি এখন হ'ব লাগে এবাৰ ফোন কৰি ল'ব ডিটেইলছ গম পাব এই ভেকেঞ্চি বঙাইগাঁৱৰ পৰা ভেকেঞ্চি CMP আৰু ক্লাষ্টাৰ লিডৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে আপোনালোকৰ লিড আৰু মেনেজ কৰিব লাগিব ক্লাষ্টাৰ অপাৰেশ্যনবোৰ বঙাইগাঁৱত NCO কৰিব লাগিব কোৱালিটি ষ্টেণ্ডাৰ্ডবোৰ মেইনটেইন হৈছে নে নাই আৰু পঢ়ি ল'ব এইবোৰ গোটেইখিনি দিয়াই আছে মনিটৰ কৰিব লাগিব কি পাৰফৰ্মেঞ্চ আৰু যোনটো বঙাইগাঁৱৰ চাকৰি এইটোৰ যিটো অৰিজিনেল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটোত যদি চাই তাতে পাই যাব মই যোৱাকালি ৰাতিয়ে দি দিছোঁ এবাৰ চাই ল'ব পাৰে আমাৰ হোৱাটছএপবোৰ টেলিগ্ৰাম গ্ৰুপ জইন কৰি থ'ব তাতে বহুত ভাল ভাল জব আপডেটবোৰ দি থকা হয় যোনবোৰ ভিডিঅ'ত দিয়া নহয় এইবোৰ স্পেচিয়েল আপডেট সেইটো কাৰণে জইন কৰি থ'ব এইটো কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব BE বা BTech ইলেক্ট্ৰনিক্স বা মেকানিকেল বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বা ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন 5 বছৰ বা 10 বছৰ এটা অভিজ্ঞতা লাগিব টেলিকমিউনিকেশ্যন ইণ্ডাষ্ট্ৰীত কাম কৰা উইথ এ ফ'কাছ অন ৰিলায়েন্স জি অপাৰেশ্যন এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল হ'ব লাগিব ড্ৰাইভিং লাইচেঞ্চ এখন হ'ব লাগিব পঢ়ি ল'ব এইবোৰ পঢ়ি আমাৰ ৱেবছাইটত পাই যাব তাৰপিছত যদি এলিজিবল হয় নিজৰ ৰিজিউমিখন এই 4টা ইমেইলত পঠাই দিয়ক নাৰুলা ইনফাৰে হয় গোটেইকেইটা ইমেইল আৰু হেডিংটো এনেকৈ লিখক ক্লাষ্টাৰ লিড বঙাইগাঁও তাৰপিছত আপোনাৰ নাম যি নাম হয় ৰাম যদু মধু ছাবজেক্ট লিখি দিয়ক আৰু শ্বৰ্ট লিষ্টেড যদি কৰা হয় কণ্টেক্ট কৰা হ'ব চেলাৰী ভাল 50,000 চেলাৰী পাৰ মান্থ পাব মই আপোনাক সদায় ক'ম যিহেতু এটা 5 বছৰ অভিজ্ঞতা বিচৰা হৈছে 5 দি ইনটু কৰি দিলে হ'ল 10,000 টক 50,000 পাব ফ্ৰেছাৰ্ছক 10,000 দিয়া হয় যিমানে ভাল এটা এক্সপিৰিয়েঞ্চ হয় সিমানে ভাল চেলাৰী দিয়া হয় সেইটো কাৰণে সৰু চাকৰিও যদি পাই আছে এটা সোমাই ল'ব এতিয়া অভিজ্ঞতা হ'লে ভাল এটা চাকৰি পাই যাব ভেকেঞ্চি হোটেল পেলেচিয়ৰ ভেকেঞ্চি ষ্টুৱাৰ্ড বেংকুৱেটৰ কাৰণে আৰু কেপ্টেইন বেংকুৱেটৰ কাৰণে এইকেইটাৰ কাৰণে হোটেল মেনেজমেণ্ট বা স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ যোনবোৰ ডিপ্ল'মা থাকে ষ্টুৱাৰ্ড আৰু কেপ্টেইনৰ সেইকেইটা কৰা হ'লে আবেদন কৰিব পাৰিব ইমেইল ID দি আছে 3 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব কোনটো পোষ্ট আবেদন কৰিছে মেনশ্যন কৰি দিব একদম নাপাৰিব ভেকেঞ্চি ফেকাল্টিৰ ভেকেঞ্চি ইংলিছ আৰু ছ'চিয়েল ছায়েন্স টিচাৰৰ ভেকেঞ্চি ক্লাছ 6 to ক্লাছ 10 পঢ়াব লাগিব ফুল টাইম পাৰ্ট টাইমৰ কাৰণে এটা আপোনালোকৰ জয়নগৰ চেণ্টাৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি ফিমেল অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি যাৰ নলেজ আছে কম্পিউটাৰ কাম কৰা আৰু অফিচত কাম কৰা খ্ৰীষ্টানবস্তি গুৱাহাটীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে এটা অফিচৰ পৰা কোনো ফিজ দিব নালাগে যিমানবোৰ জব মই এতিয়া চেনেলত দেখাওঁ কত 1 টকাও দিব নালাগে কোনোবা যদি ফিজ খোজে মোক এটা কমেণ্ট কৰি জনাব বা ইনষ্টাগ্ৰামত জনাব মই সেইটোৰ ওপৰত নিশ্চয় একশ্যন ল'ম কিন্তু সেইটো জব যোনটো কমপ্লেইন কৰিব আপোনালোক সেইটো আমাৰ চেনেলৰ পৰা এডভাৰটাইজ কৰা হ'ব লাগিব তেতিয়াহে কমপ্লেইন কৰিব বেলেগ চেনেল চাই যদি কমপ্লেইন কৰে আমাৰ একশ্যন লোৱা নহ'ব সেইটো কাৰণে যোনবোৰ আমি চেনেলত দিওঁ কত 1 টকাও দিব নালাগে কোনোবা যদি ফিজ খোজে মোক কমেণ্ট কৰক বা ইনষ্টাগ্ৰামত জনাওক মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ম আৰু ফিমেল অফিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু ইমেইল ID দি আছে 2 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টা চাই ভাল লাগিল ভিডিঅ' এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰে কৰিব তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব যেনেকুৱা আজি এক্সিছ বেংকৰ চাকৰি ইণ্টাৰভিউ আছে সেইটো আমাৰ হোৱাটছএপ গ্ৰুপত দিয়া হৈ আছে যোনে চাইছে নিশ্চয় এক্সিছ বেংকৰ ইণ্টাৰভিউত গৈছে আজি চ' জইন কৰি থ'ব গ্ৰুপবোৰত ভাল ভাল আপডেট পাই থাকিব আজিলৈ মানে